চৰাইদেউত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ সমিতিৰ উদ্যোগত এই প্ৰতিবাদ চৰাইদেউ পৰ্বত চাহ বাগিচা পুনৰ মুকলিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক মনোজ দত্তৰ এখন প্ৰতিবেদন চাওঁ চৰাইদেউ চাহ বাগিচা আজি বহুদিন ধৰি বন্ধ হৈ থকাৰ পথত আৰু যিহেতু দেখিবলৈ পাইছে চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিকসকলৰ দুৰ্দশা এতিয়া কোলাই পাচিৰে নধৰা হৈছে যাৰ ফলত শ্ৰমিকসকলে জীয়াতু ভুগিছে এই চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিকে যে আজি 3টাকৈ বছৰ তেওঁলোকে দুখ কষ্টৰ মাজেৰে বিভিন্ন স্থানত গৈ তেওঁলোকে দিন হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰাৰ লগতে পৰিয়াল পোহপাল দিয়াৰ তেওঁলোকৰ আমাৰ পৰিলক্ষিত হৈছে যিহেতু মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাইছে এইসকল বাগিচাৰ শ্ৰমিক চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাখন বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিততে আজি 3টাকৈ বছৰ তেওঁলোকে এনেধৰণে দুখ কষ্টৰ মাজত কটাবলগীয়া হৈছে যাৰ ফলত তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিহেতু এতিয়া তেওঁলোক এনেধৰণে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে আৰু তেওঁলোকে নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে যিহেতু এতিয়া দেখিছে আদিবাসী লোকসকলে তেওঁলোকে প্ৰাপ্যৰ বাবে এনেধৰণে আজি বহুদিন ধৰি তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ প্ৰতি পিঠি দিয়াত তেওঁলোক ক্ষুভিত হৈছে যাৰ ফলত এনেধৰণে চৰাইদেউ চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত তেওঁলোক এনেধৰণে সমবেত হৈ আজি এটা পথেৰে তেওঁলোকে এনেধৰণে ৰেলী কৰি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়া পৰিলক্ষিত হ'ব কিছু সময়ৰ পাছতে মোৰ সহযোগীক মই অনুৰোধ জনাইছোঁ ইয়াৰ কাষতেই তেওঁলোকৰ শ্ৰমিক নেতা ইয়াত আছে মই তেওঁলোকৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম যিহেতু আদিবাসীসকলৰ যথেষ্ট দাবী আছে বা তেওঁলোকৰ এই বাগিচাখন বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি পুনৰবাৰ বন্ধৰ এই পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেধৰণে প্ৰতিবাদ জনাইছে কি ক'ব হয় যেহেতু আমি আদিবাসী ছাত্ৰ সন্থাই কেইবাটাও আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি গণতান্ত্ৰিকভাৱে আমাৰ যি DC কাৰ্যালয়ৰ সন্মুখতো আমি এই বাগিচাখন খোলাৰ দাবীত আমি লৈছোঁ আৰু লগতে আমাৰ যি নাজিৰা সমজিলা আয়ুক্ত মহোদয় বিষয়াৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখতো আমি এই প্ৰতিবাদ লৈছোঁ বাগিচাখন খোলাৰ বাবে কিন্তু আজি পৰ্যন্ত চৰকাৰৰ কোনো এটা এই শ্ৰম বিভাগৰ চকু মেল নাখালে তেওঁলোকে আজি গভীৰ নিদ্ৰাত শুই আছে বাগিচাখনৰ শ্ৰমিকসকলে খাইছে বৈছে কি কৰিছে এই বস্তুটো চাবলৈ শ্ৰমিকৰ যিসমূহ এই তেওঁলোকৰ শাখা সমিতি এই শাখাবোৰৰ নেতাসকলো এই বাগিচাখনত আহিবলৈ বাদ দি দিছে এতিয়া যদি আপুনি সোধে নাজিৰা শাখাৰ অন্তৰ্গত এই 32খন বাগানৰ ভিতৰত এইখন বাগান আগতে আছিলে কিন্তু এতিয়া এখন বাগান বন্ধ হোৱাৰ বাবে তেওঁলোকে এৰি দিছে আৰু ইয়াত বিভিন্ন ধৰণৰ বাগিচাৰ যিবোৰ সা সুবিধা চৰকাৰে দিয়ে এই সুবিধাবোৰ কিন্তু এই বাগিচাখনৰ শ্ৰমিকসকলে কিন্তু পোৱা নাই আকৌ কিন্তু আমি বাৰম্বাৰ জনাই আছো যে বাগিচাখন খুলিব লাগে এই বাগিচাখন খুলিব লাগে তেওঁলোকৰ যি ঋণ আছে বাগিচাখনৰ শ্ৰমিকসকলেতো ঋণটো লোৱা নাই লৈছে মালিক পক্ষৰ ওপৰত তেওঁলোকে আইনী ব্যৱস্থা লওক চৰকাৰে বা শ্ৰম বিভাগে আইনী ব্যৱস্থা লওক এইখিনি শ্ৰমিকসকলক কিয় তেওঁলোকে এই বস্তুটো জাপি দিছে আজি শ্ৰমিকসকল ভোকত আছে তেওঁলোকে গম পাইছে কি ধৰণে ইয়াত খাইছে বৈছে কি ধৰণে ধন্যবাদ জনাইছোঁ আমাৰ যি জুবিনদাৰ